বাবে কি কৰিলে এগৰাকী যুৱতীয়ে শুনিলে আচৰিত খাব আপোনালোকে ভিউজৰ বাবে তেওঁলোকে নীলা ছবিৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত আপলোড কৰিছে আৰু এইখন ৰাজ্যত সংঘটিত হৈছে এই ধৰণৰ ঘটনা এইসকল যুৱতীৰ অথবা যুৱকৰ বিৰুদ্ধে প্ৰশাসনে কেতিয়া ব্যৱস্থা ল'ব সামাজিক মাধ্যম ব্যৱহাৰ নকৰা মানুহ আজিৰ তাৰিখত নলাব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰধানমন্ত্ৰীলৈকে সকলোৱে সামাজিক মাধ্যমত এক্টিভ থাকে আৰু এনে সময়তেই ভিউজৰ বাবে এই সামাজিক মাধ্যমত একাংশ যুৱক যুৱতীয়ে নকৰিবলগীয়া কিছু কাম কৰে ৰীল ৰাণী অৰ্থাৎ ৰীলত সদায় সক্ৰিয় হৈ থকা যুৱতীগৰাকীয়ে এতিয়া সামাজিক মাধ্যমত নীলা ছবি তৈয়াৰ কৰি আপলোড কৰিছে একমাত্ৰ ভিউজৰ কাৰণে ভিউজৰ বাবে এক উত্তেজনাময় ভিডিঅ' আপলোড কৰিছে আৰু এতিয়া সামাজিক মাধ্যমত চৰ্চা এই বিষয়টোৰ ওপৰত কিন্তু পুলিচ প্ৰশাসনৰ একশ্যন কেতিয়া হ'ব বিলাসীপাৰাত সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনাৰ পিছতে এতিয়া সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলেও ঘৃণা উপজিছে যে ঠিক কেনেধৰণে ব্যৱহাৰ কৰে এই সামাজিক মাধ্যমত বিশেষকৈ সকলো শ্ৰেণীৰ লোক বৰ্তমান সময়ত অন্তৰ্ভুক্ত হয় আৰু এই সামাজিক মাধ্যমৰ জনপ্ৰিয়তাও দিনক দিনে বৃদ্ধি হৈ পৰিছে কিন্তু এনে সময়তেই একাংশ এই সামাজিক মাধ্যমৰ এই ভিউজৰ বাবে নকৰিবলগীয়া কিছু কাম কৰে আৰু উত্তেজনাময় ভিডিঅ' ইতিমধ্যে আপলোড কৰিছে বিলাসীপাৰাৰ এগৰাকী যুৱতীয়ে পূৰ্বতেও ৰীলত এই যুৱতীগৰাকীয়ে বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড দিয়াৰ অভিযোগ আছে আৰু এই ভিডিঅ' আপলোড দিয়ে ক্ষান্ত নাথাকে এই যুৱতীগৰাকীয়ে ভাইৰেলৰ হোৱাৰ বাবে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰে শেহতীয়া অভিযোগ অনুসৰি বিলাসীপাৰাৰ এইগৰাকী যুৱতীয়ে সামাজিক মাধ্যমত আপলোড কৰিছিল নীলা ছবি এটা সময়ত ৰীলত বিভিন্ন ধৰণৰ ভংগীমাৰে ভিডিঅ' আপলোড কৰি থকা এই যুৱতীগৰাকীয়ে অৱশেষত নামি পৰিল উলংগ কিছু নৃত্য সামাজিক মাধ্যমত দিয়া যিসমূহ নৃত্য এতিয়া আমি আপোনালোকক দেখাব নোৱাৰোঁ সম্পাদিত ৰূপত কেইখনমান ফটো আপোনালোকক দেখাম আৰু সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকল এতিয়া বিপদত পৰিছে আৰক্ষী প্ৰশাসনে এওঁলোকক কেনেধৰণে গ্ৰেপ্তাৰ কৰিব বা কেতিয়া এওঁলোকক আটক কৰিব এই বিষয়টো এতিয়া সচেতন মহলৰ মাজত চৰ্চা লাভ কৰিছে কিয়নো শেহতীয়াকৈ বিলাসীপাৰাৰ এইগৰাকী গাভৰু যুৱতীয়ে অশ্লীল ছবি নিৰ্মাণ কৰি আপলোড কৰিছে সামাজিক মাধ্যমত কেৱল লাগে ভিউজ কোনে তেওঁলোকৰ মূৰত সোমাই দিছে যে সামাজিক মাধ্যমত ভিউজ হ'লে তেওঁলোকে লাখে লাখে টকা উপাৰ্জন কৰিব এনে ধৰণৰ কিছু তেওঁলোকৰ মূৰত সোমাই দিছে কিছু ভাবিব নোৱাৰা আনপ্ৰেক্টিকেল কিছু কথা যাৰ ফলস্বৰূপে এতিয়া একাংশ যুৱক যুৱতীয়ে এনে ধৰণৰ ভিডিঅ'সমূহ দিবলৈও ভয় নকৰা হ'ল কিছু দৃশ্যাংশ আপোনালোকক দেখাম আৰু কি হৈছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ একাংশৰ এই বিষয়ত আপোনালোকক ক'বলৈ চেষ্টা কৰিম আপোনালোকে কিভাৱে এই বিষয়ৰ ওপৰত মতামত দিব পাৰে এই প্ৰতিবেদন মুহূৰ্তত বিভিন্ন দৰ্শকক জনাই আছোঁ চাইবাৰ অপৰাধীৰ ঘাটি হৈ পৰিছে সামাজিক মাধ্যম এইবাৰ বিলাসীপাৰাৰ ভিডিঅ'ৰ লিংক বিচাৰি হাহাকাৰ সকলোকে লাগে লিংক ভিডিঅ' চাবলৈ এগৰাকী স্থানীয় যুৱতী নামিল নীলা ছবিত ভিউজৰ বাবে নীলা ছবিৰ কিছু দৃশ্যাংশ সামাজিক মাধ্যমত আপলোড বিলাসীপাৰাৰ কুৱাপাতাত ঘৰ এই যুৱতীগৰাকীৰ পূৰ্বেও ভিউজৰ বাবে আপলোড কৰিছিল উত্তেজক ৰীল এতিয়া একাংশ সচেতন মহলে বিচাৰিছে আৰক্ষীৰ হস্তক্ষেপ সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰাৰ ধৰণে হৈ উঠিছে একাংশ লোক কিয়নো একাংশ যুৱতীৰ বাবে তেওঁলোক এতিয়া বিপদত পৰিছে কিয়নো বিলাসীপাৰাৰ এটা বিশেষ ভিডিঅ' এই ভিডিঅ'টোৰ লিংক বিচাৰি হাহাকাৰ কৰিছে আৰক্ষী প্ৰশাসনে কেতিয়া আটক কৰিব এনে ধৰণৰ যুৱতীক তেওঁলোকে কোনো ধৰণৰ ভয় শংকা নকৰাকৈ কেনেকৈ আপলোড কৰিব পাৰে তেওঁলোকৰ নীলা ছবিৰ কিছু দৃশ্যাংশ বিলাসীপাৰাৰ পৰা ওলাই আপলোড হৈছে এই বিশেষ যুৱতীগৰাকীৰ ভিডিঅ' পূৰ্বেও ভিউজৰ বাবে বিলাসীপাৰাৰ এইগৰাকী যুৱতীয়ে বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড দিয়াৰ অভিযোগ আছে এতিয়ালৈকে আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই সচেতন মহলে প্ৰশ্ন কৰিছে যে কেতিয়া গ্ৰেপ্তাৰ কৰিব এই যুৱতীক চাইবাৰ অপৰাধীৰ ঘাটি হৈ পৰিছে সামাজিক মাধ্যম খুলিব নোৱাৰা হৈছে একাংশৰ বাবে যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী অথবা আপোনাৰ ওচৰে পাজৰে থকা পাণ তামোলৰ দোকানীৰ পৰা আৰম্ভ কৰি শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৱে সামাজিক মাধ্যমত থাকে আৰু এনে সময়তে সামাজিক মাধ্যমত একাংশ লোকে নিজৰ খেয়াল খুচিমতে ব্যৱহাৰ কৰি আছে যাৰ ফলস্বৰূপে এতিয়া সচেতন মহলে প্ৰশ্ন কৰিছে যে এইসকল যুৱক যুৱতীক কেতিয়া গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে পূৰ্বেও ভিউজৰ বাবে আপলোড কৰিছিল এনে ধৰণৰ উত্তেজনাময় ভিডিঅ' কেৱল লাগে ভিউজ এইসকলক
বিশেষ ভিডিঅ'ৰ লিংক বিচাৰি এতিয়া হাহাকাৰ নামিছে নীলা ছবিৰ নায়িকা হ'ব গৈছে ভিউজৰ বাবে এইগৰাকী যুৱতী বিলাসীপাৰাত ঘৰ আৰু তেখেতে এতিয়া বিশেষ ভিডিঅ' আপলোড কৰিছে আপত্তিজনক ভিডিঅ' আপলোড কৰিছে সামাজিক মাধ্যমত ৰীল বনাই ভাইৰেল হ'বলৈ চেষ্টা কৰে এই যুৱতীগৰাকীয়ে আৰু এই যুৱতীগৰাকীৰ বিৰুদ্ধে এতিয়া সচেতন মহলে বিচাৰিছে আৰক্ষীৰ হস্তক্ষেপ আৰক্ষীয়ে আটক কৰিব লাগে এই ধৰণৰ মানসিকতাৰ নামি পৰা যুৱতীসকলক কিন্তু এগৰাকী বিলাসীপাৰাৰ যুৱতীয়ে নীলা ছবিৰ অভিনয় কৰি আপলোড কৰিলে সামাজিক মাধ্যমত যি আপত্তিজনক ভিডিঅ' আপলোড কৰিছে সেই ভিডিঅ' আমি আপোনালোকক দেখাব নোৱাৰোঁ বিলাসীপাৰাৰ পুৱাপাতাত ঘৰ এইগৰাকী যুৱতীৰ চাইবাৰ অপৰাধৰ ঘাটি হৈ পৰিছে সামাজিক মাধ্যম আৰু এইসকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও হ'ব লক্ষণীয় এটা সচেতন মহলেও প্ৰশ্ন কৰিছে যে এইসকল যুৱক যুৱতীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আহি পৰিছে কেৱল ভিউজৰ বাবে আপলোড কৰিছে এনে ধৰণৰ উত্তেজক ৰীল চাইবাৰ অপৰাধৰ ঘাটিত পৰিণত হৈ পৰিছে সামাজিক মাধ্যম এবাৰ ৰাজ্যৰ বিলাসীপাৰাত ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে তেনে ঘটনা এগৰাকী স্থানীয় যুৱতীয়ে নীলা ছবিৰ ভিডিঅ' আপলোড কৰিলে বিলাসীপাৰাৰ ফুৱাপাতাত ঘৰ এইগৰাকী যুৱতীৰ ভিউজৰ বাবে আপলোড কৰিছে উত্তেজনক ৰীল এজন যুৱকৰ সৈতে অশ্লীল ভিডিঅ' আপলোড কৰিছে সামাজিক মাধ্যমত আৰু ইয়াৰ পিছতে ভাইৰেল হৈ পৰিছে যুৱতীগৰাকী এতিয়া সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে আৰক্ষীক চাইবাৰ চেলক যে এওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে চাইবাৰ অপৰাধ এক ভয়ংকৰ অপৰাধ সামাজিক মাধ্যমত প্ৰবঞ্চনা বিত্তীয় কেলেংকাৰী ইমেইল ফেচবুক একাউণ্ট হেকিং ভুৱা একাউণ্ট খোলা কাৰ্য ফেচবুকত অশ্লীল ফটো অথবা অশালীন বক্তব্য প্ৰকাশ কৰা ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্য সংঘটিত কৰা ব্যক্তিসকল চাইবাৰ অপৰাধত পৰে আৰু এইগৰাকী যুৱতীয়ে বিলাসীপাৰাৰ এইগৰাকী যুৱতীয়ে অশ্লীল ভিডিঅ' আপলোড কৰিছে অকল ফটোই নহয় ভিডিঅ' আপলোড কৰিছে আৰু এতিয়া সচেতন মহলে প্ৰশ্ন কৰিছে যে কেতিয়া চাইবাৰ অপৰাধৰ গোচৰত এইগৰাকী যুৱতীক আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰিব এই ধৰণৰ ঘটনাক লৈ আপুনি কি মতামত দিব আপোনাৰ মতামত কমেন্ট সেকশনত লিখিব পাৰে আপুনি আপোনাৰ মতামত কমেন্ট সেকশনত লিখক আৰু জনাওক আপোনাৰ মনৰ ভাৱ যে এনে ধৰণৰ যিসকল যুৱতী আছে এওঁলোকৰ বিৰুদ্ধে প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন আহি পৰিছে সমাজত একাংশ যুৱক প্ৰজন্ম উশৃংখলতাৰ হোৱাৰ দিশে গতি কৰিছে ভিউজৰ স্বাৰ্থত নীলা ছবিৰ দৰে ছবি আপলোড কৰিছে এইগৰাকী বিলাসীপাৰাৰ যুৱতী আৰু এতিয়া সচেতন মহলৰ মাজত এটাই প্ৰশ্ন কেতিয়া গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে কেনেকৈ সাহস পালে এইগৰাকী যুৱতীয়ে পূৰ্বতেও ভিউজৰ বাবে এনে ধৰণৰ উত্তেজনাময় ভিডিঅ' আপলোড কৰাৰ অভিযোগ আছে যুৱতীগৰাকীৰ বিৰুদ্ধে